উচ্চ আৰু নিম্ন দুই সদনে গৃহীত কৰিলে ৱাকফ সংশোধনী বিধেয়ক শাসকীয় মহলত উল্লাসৰ জোৱাৰ কিন্তু বিৰোধী শিবিৰত ব্যাপক প্ৰতিক্ৰিয়া দেশৰ প্ৰান্তে প্ৰান্তে ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰাক লৈ বিৰোধী তথা সংখ্যালঘু দল সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ অসমতো দেখা গ'ল তাৰ প্ৰতিফলন মুছলমান সমাজৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ তুলি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাব্যস্ত কৰিলে আমছুৱে প্ৰতিবাদ তেজপুৰ ঢেকিয়াজুলি বৰপেটা ৰোড কোকৰাঝাৰ কলিয়াবৰ আদিকে ধৰি উজনি নামনিৰ ভিন্ন প্ৰান্তত ৱাকফ বোৰ্ডৰ প্ৰতিলিপি দাহ কৰি আমছু নেমছু সংখ্যালঘু সংগ্ৰাম পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে প্ৰদৰ্শন কৰিলে বিৰোধিতা অসমই নহয় উত্তৰ পূৰ্বাঞ্চলেই নহয় ভাৰতবৰ্ষত কোটি কোটি মুছলমানে একত্ৰিতভাৱে দিল্লীৰ মছনদ কপাই তুলিব আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ আমছুৱে অহা 9 তাৰিখে আমি গুৱাহাটীত আমাৰ ধৰ্ণা কাৰ্যসূচী আছে তাৰ পিছত আমি দিল্লীত কাৰ্যসূচী ঘোষণা কৰিম মহানগৰীৰ ৰাজধানী মছজিদত ৱাকফ বিধেয়ক গৃহীতকৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিলে আমছুৱে ইফালে ৱাকফ সংশোধন বিধেয়কক লৈ শাসকীয় পক্ষক কটু সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধী কংগ্ৰেছ বিধেয়কখন গৃহীতৰ পিছতে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীয়ে এয়া ভাৰতীয় সংবিধানৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ বুলি মন্তব্য কৰিছিল এই মন্তব্যৰ বাবে কংগ্ৰেছ নেত্ৰীগৰাকীক ক্ষমা খুজিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয়নো প্ৰধানমন্ত্ৰীৰ মতে এই বিধেয়ক গৃহীতকৰণ দেশৰ আৰ্থ-সামাজিক ন্যায় আৰু সামগ্ৰিক বিকাশৰ অন্বেষণৰ ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত হৈ পৰিছে আনহাতে ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সাংসদ গৌৰৱ গগৈয়ে সদনত উদ্যত কণ্ঠৰে প্ৰতিবাদ সাব্যস্ত কৰি এই বিধেয়কখন দেশৰ সংবিধানৰ মৌলিক গাঁথনিৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছিল আনকি ঈদত ৰাজপথত চৰকাৰে নামাজ পঢ়িবলৈ দিয়া নাছিল বুলিও বিস্ফোৰক অভিযোগ তুলিছিল গৌৰৱ গগৈৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াত সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো ধুনীয়া মছজিদ বনাইছে তেওঁলোকে মছজিদত নামাজ পঢ়ে অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই তেওঁ তাতকৈ এক্সট্ৰিমত গ'ল দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰিলে ভাষণত যেন মহাত্মা গান্ধী গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল গতিকে মই নিজে লাজ পাইছো গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও এমপি হয় নেকি গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে বিধেয়কখন সন্দৰ্ভত অসমৰ সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে লাজ পাইছো বুলি মন্তব্য কৰি সংসদত তেওঁৰ মন্তব্যৰ বাবে এগৰাকী অসমীয়া হিচাপে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ৱাকফ বিল এমেণ্ডমেণ্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে এজন সংসদে যিটো ক'লে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই এটা বিশেষ কমিউনিটিহে কৰিছিলে এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছো ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ